অলপ মাফলাইন দেচোন মিন্টু বৈশ্য আমি মঞ্চলে আহ্বান জানাইছো মিন্টু বৈশ্য আমি যোগদান কার্যসূচী ইমানতে সামৰণি মাৰিছো পৰৱৰ্তী কাৰ্যসূচী মাননীয় সভাপতি চলাই নিয়াৰ কাৰণে অনুৰোধ জনালো আমি আমাৰ শেষৰটো কাৰ্যসূচী তথা আমাৰ নেতা মুখ্য অতিথি দেৱব্ৰত শইকীয়া ছাৰৰ আমি সকলোৱে ভাষণ শুনিম আমি ছাৰক ভাষণ দিবলৈ অনুৰোধ কৰিছো নলবাৰী জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আজি 10 নৱেম্বৰ তাৰিখে অনুষ্ঠিত যোগদান কাৰ্যসূচী আৰু এই কাৰ্যসূচীৰ পৰিচালক আমাৰ জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা ডাঙৰীয়া প্ৰাক্তন বিধায়ক সাধাৰণ সম্পাদক অশোক শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত APCCৰ সেক্ৰেটাৰী দিব্য হলয় আৰু অন্যান্যসকল আমাৰ জিলা কংগ্ৰেছৰ উপসভাপতি বিষয়ববীয়াসকল প্ৰদেশ কংগ্ৰেছৰ সদস্য জয় বৰ্মন আৰু অন্যান্যসকল আমাৰ বিভিন্ন ব্লকৰ পৰা অহা মণ্ডলৰ পৰা অহা বিষয়ববীয়াসকল শ্ৰদ্ধাৰ সাংবাদিকসকল আৰু আজি আমাৰ দলত যোগদান কৰিবলৈ উপস্থিত হোৱা শ্ৰদ্ধাৰ নলবাৰী জিলাৰ সচেতন ৰাইজসকল মই সকলোলৈকে আজি আপোনালোকে এই অনুষ্ঠানটোত উপস্থিত হোৱাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো এটা কথা আমি লক্ষ্য কৰিব লাগিব যে ৰাজনীতি আমি সকলোৱে ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি জড়িত হৈ থাকো আৰু আমাৰ জীৱনৰ সকলোখিনি কামতে ৰাজনীতিয়ে এটা বৃহৎ ভূমিকা লয় আৰু সেই গতিকে আমি যদিহে ৰাজনীতিটো ভাল দিশত গতি নকৰে আমাৰ সমাজখন দুৰ্বল হয় আমাৰ সমাজৰ ৰাইজৰ ক্ষতি হয় আৰু ৰাজনীতি যদি ভাল দিশত গতি কৰে তেতিয়াহ'লে সমাজৰ উন্নয়ন হয় ৰাইজৰো সৰ্বাংগীন দিশত ৰাইজৰ উন্নয়ন হয় এই কথাখিনিৰ বাবে আমাৰ দেশত এক বহুদলীয় প্ৰথা ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ল যাতে শাসক পক্ষই ভুল কৰিলে বিৰোধীয়ে সমালোচনা কৰিব পাৰে আৰু বিৰোধী যাতে সেই সমালোচনাৰ প্ৰতি শাসক পক্ষই সন্মান জনায় আৰু ৰাইজৰ টকাৰে তেওঁলোকে যি দেশ শাসন কৰে সেই দেশ যাতে ৰাইজৰ হিতৰ বাবে কৰা হয় একমাত্ৰ কোনোবা ব্যক্তিগত বন্ধু বান্ধৱৰ উপকাৰ কৰিলে সেই দেশখনৰ সামগ্ৰিক উন্নয়ন কেতিয়াও বুজাব নোৱাৰে আৰু এই কথাখিনিৰ কাৰণে কংগ্ৰেছে শাসনত থকাৰ সুযোগ পোৱাৰ পিছতো 1950 চনত সংবিধান যেতিয়া গ্ৰহণ কৰিলে 3 বছৰ আলোচনাৰ পিছত সেই আলোচনাত বহুদলীয় প্ৰথা কংগ্ৰেছে সৰ্বাধিক সদস্য সংবিধান সভাত থকাৰ পিছতো গ্ৰহণ কৰিলে দেশৰ উন্নয়নৰ কথা জনসাধাৰণৰ কথা চিন্তা কৰি কিন্তু এতিয়া আমি যদি দেখা পাওঁ এতিয়া কোৱা হয় যে বিৰোধী মুক্ত ভাৰত কংগ্ৰেছ মুক্ত ভাৰত এই শ্লোগান শাসক পক্ষই দি থাকে যিটো শ্লোগান কেতিয়াও দেশৰ স্বাধীনতাৰ পৰা 60 বছৰ কাল শাসন কৰা কংগ্ৰেছ দলৰ কোনো নেতাই দিয়া নাছিল কাৰণ তেওঁলোকে গণতন্ত্ৰক সন্মান কৰে ৰাইজক সন্মান কৰে ৰাইজৰ যি 5 বছৰৰ মূৰে ভোটদান প্ৰক্ৰিয়া আমাৰ সংবিধানে দিছে সেই ভোটদান প্ৰক্ৰিয়াটো যাতে নিৰপেক্ষভাৱে হয় তাৰ প্ৰতিও আমাৰ সেই সময়ৰ কংগ্ৰেছ দল চৰকাৰসমূহে লক্ষ্য ৰাখিছিল আৰু এই কথাখিনিৰ বাবে আমি এতিয়া দেখা পাওঁ যে আমাৰ দেশত যি দলে কোনোদিনে চৰকাৰ গঠন কৰিব পৰা নাছিল দেশৰ স্বাধীনতাৰ কিছু সময় পিছত তেওঁলোকে চৰকাৰ কৰিব পাৰিলে আৰু সেইখিনি কৃতিত্ব আমাৰ সংবিধান আৰু কংগ্ৰেছক দিয়া হৈছিল আৰু ইয়াৰ পিছত আমি দেখা পাইছো 2014 চনত কোৱা হ'ল যে আমাক ভাল দিন দিয়া হ'ব 8 দিন আয়েগা আৰু সেই 8 দিনৰ প্ৰতিশ্ৰুতি দি
2014 চন 16 চন 19 চন 21 চন 24 চনলৈকে ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰতৰ জনগণ অসমৰ জনগণক বিভিন্ন ধৰণৰ কথা কৈ তেখেতসকলৰ সংখ্যাধিক্য আদায় কৰি আছে। কিন্তু গণতন্ত্ৰ যদি চাওঁ যে আমাৰ দেশৰ বৰ্তমান অৱস্থা কি হৈছে, যদিও শ্লোগান বাতৰি কাকতৰ বিজ্ঞাপনত আমি দেখা পাওঁ আমাৰ দেশখন পৃথিৱীৰ এক বিশ্বগুৰু শক্তিশালী দেশ হ'বলৈ গৈছে, ওচৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ লগতে ভাৰতৰ বন্ধুত্বৰ সম্পৰ্ক আগতকৈ অৱনমিত হৈছে। আৰু এই কথাখিনিয়ে আমাৰ অঞ্চলটোকে যে অকল বিপদত পেলাইছে তেনেকুৱা নহয়, আমাৰ দেশৰ উন্নয়নৰ ক্ষেত্ৰতো বিপদত পেলাইছে। আজি 2014 চনত যে ভাল দিনৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল, মূল্যবৃদ্ধি ৰোধ কৰিব বুলি কোৱা হৈছিল, 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব বুলি কোৱা হৈছিল, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ'ব, আমাৰ নিবনুৱা শিক্ষিতসকলে চাকৰি বাকৰি পাব, আমাৰ মূল্যবৃদ্ধি ৰোধ হ'ব, ইয়াৰ এটাও প্ৰতিশ্ৰুতি কিন্তু আমাৰ এই দেশৰ চৰকাৰখনে যোৱা সময়ছোৱাত পূৰণ কৰিব পৰা নাই। বৰঞ্চ তাৰ বিপৰীতে তেওঁলোকে হিন্দু মুছলিমৰ ৰাজনীতি কৰিব বিচাৰে। আৰু এইটোৱেই আটাইতকৈ দুখৰ কথা যে আমাৰ দেশখনৰ এটা সম্ভাৱনা থকা স্বত্তেও আজি আমাৰ দেশৰ চৰকাৰে গৰ্ব কৰে যে 80% লোকক তেওঁলোকে বিনামূলীয়া চাউল দিয়ে। আৰু আজিৰ তাৰিখটোত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে সুলভ মূল্যত তেওঁলোকে দাইল, চেনি আৰু নিমখ দিবলৈ গৈছে। এইটো কোনো ঘোষণা হ'ব লগা কথাই নাছিল, কাৰণ যিসকল জ্যেষ্ঠ মানুহ, যিসকলৰ ৰেচন কাৰ্ড আছে, আজিৰ পৰা কিছু বছৰ আগৰ কথা চিন্তা কৰিলে তেওঁলোকে গম পাব বিভিন্ন পূজা উৎসৱত এডিচনেল কোটা দিয়াৰ উপৰিও চাউল, দাইল, নিমখ আদি সস্তা দৰত চৰকাৰে দিয়েই আছিল। আৰু সেইটোৱে আছিল যে অত্যাৱশ্যক সামগ্ৰী নিয়ন্ত্ৰণ আইনৰ অধীনত চৰকাৰে লোৱা এটা ভাল পদক্ষেপ। কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত বনিয়াসকলৰ যাতে সুবিধা হয় তাৰ বাবে তেওঁলোকে এছেঞ্চিয়েল কমোডিটি এক্টখন নাইকিয়া কৰি দিছিল। আৰু তাৰ ফলত আনকি ফিউচাৰ ট্ৰেডিং কৰাৰ ব্যৱস্থা হৈছিল খাদ্য শস্যৰ ওপৰত। আৰু আমি যদি এটা কথা চাওঁ যে 2010 চনৰ মই যদি এভাৰেজ লওঁ, কাৰণ 2004 পৰা 2014 চনলৈকে বিজেপিৰ পৰিৱৰ্তে ভাৰতবৰ্ষত ইউপিএ চৰকাৰ আছিল, প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু ইউপিএ নেত্ৰী সোনিয়া গান্ধীৰ পৰামৰ্শ অনুসৰি সেইখিনি সময়ত চাউলৰ দাম আছিল মাত্ৰ 15 টকা। কিন্তু 18 চনত 2014 চনত বিজেপি অহাৰ পিছতেই 32 টকা হৈছিল আৰু বৰ্তমান বজাৰ মূল্য 57 টকাৰ পৰা আৰু অধিক। ঠিক তেনেকৈ দাইলৰ দাম 2010 চনৰ এভাৰেজ উলিয়ালে 35 টকা আছিল, 18 চনত সেইটো হৈছিল 72 টকা আৰু বৰ্তমান সময়ত 100 টকাতকৈ অধিক। তেনেকৈ মিঠাতেলৰ দামো 60 টকা, 125 টকা আৰু 170 টকা। এই গতিকে মূল্যবৃদ্ধি এই চৰকাৰখনৰ দিনত ব্যৱসায়ীসকলক, সাধাৰণ মানুহক লুণ্ঠন কৰি যাতে মুনাফা আদায় কৰিব পাৰে ব্যৱসায়ীয়ে, সেই ব্যৱস্থাটো বিজেপি চৰকাৰে কৰিয়েই আহিছিল। মাত্ৰ এতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে 15-20 টকা সকাহ দিয়া ব্যৱস্থা কৰিছে আৰু সেই কামটো কৰিবলৈ 9 কোটি টকা আজি বিজ্ঞাপন বা তাৰ প্ৰচাৰত খৰচ কৰিছে। এই যে অদৰকাৰী খৰচবিলাক কৰে, এই খৰচবিলাকৰ ফলত আমাৰ দেশৰ অৰ্থনীতি, আমাৰ গ্ৰাম্য অৰ্থনীতি সকলোতে প্ৰভাৱ পৰে। আৰু এই কথাবিলাক আজি আমি চিন্তা কৰিব লাগিব। আজি যিসকলে কংগ্ৰেছ দলত জইন কৰিছে, মই ভাবোঁ যে তেখেতসকলে দেশৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছে। অন্ধ সমৰ্থক হোৱা নাই কোনো চৰকাৰৰ, আৰু চৰকাৰ এখন পৰিৱৰ্তন হ'লে যে আগত নিশ্চিতভাৱে ভাল দিন আহিব সেই কথাটো তেওঁলোকে উপলব্ধি কৰিছে। আৰু সেইকাৰণে আজি আমাৰ গোটেই অসমত গৌৰৱ গগৈ ডাঙৰীয়া আজি নিজে তিনিচুকীয়া জিলাত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। 8,000তকৈ অধিক লোকে আজি যোগদান কৰিছে। আমাৰ মূল ইছ্যুবিলাক হয় ৰাজনৈতিক দলৰ কাৰণে ৰাইজৰ কি সা সুবিধা, কি অসুবিধা, সেইবিলাক কথা। অসমখন কৃষি প্ৰধান দেশ। যোৱা বিধানসভাৰ নিৰ্বাচনত মন্ত্ৰী অশোক সিনহালে কৈছিল যে সকলো সময়তে খেতি পথাৰত পানী দিব পৰা ব্যৱস্থা মাত্ৰ 6% আমাৰ পথাৰত আছে। কিন্তু বিজেপিৰ প্ৰতিশ্ৰুতি আছিল যে বছৰেকত 3-4টা খেতি কৰিব পৰাকৈ সকলো পথাৰতে খেতি দিয়া হ'ব। এই নোহোৱাৰ কাৰণটো হ'ল কেন্দ্ৰ চৰকাৰৰ পৰা অধিক পুঁজি অনাৰ পিছতো বিভিন্ন ধৰণৰ দুৰ্নীতি। আৰু এই দুৰ্নীতিৰ বিৰুদ্ধে যদি
সংগ্ৰামখন তেওঁলোকৰ নিচিনাকৈ মুখতে কৰা হয় তেতিয়াহ'লে অসমৰ কেতিয়াও উন্নয়ন নহ'ব। সেই গতিকে বিভিন্ন পৰ্যায়ৰ সেয়া লাগে গ্ৰাম পঞ্চায়তৰ দুৰ্নীতি, সেয়া লাগে অন্য চৰকাৰী বিভাগসমূহৰ দুৰ্নীতি, ইয়াৰ বিৰুদ্ধে আমি কংগ্ৰেছ দলৰ নেতাসকলে কৰ্মীসকলে সজাগ হ'ব লাগিব। ৰাইজক ইয়াৰ বিৰুদ্ধে আমি কথাখিনি অৱগত কৰিব লাগিব আৰু অসমৰ যি প্ৰতিশ্ৰুতি আছিল তেওঁলোকৰ এখন উন্নত অসম দিয়াৰ সেই কথাটো আমি লক্ষ্য কৰিব লাগিব। আজি স্কুটাৰসমূহ দিয়া হয়, কোৱা হয় যে মোমাই স্কুটাৰ উপহাৰ দিছে, কিন্তু সেই কথাটো নহয়। 2014 চনত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বহনশীল ক্ষমতা যাতে আমাৰ ৰাজ্যখনত অংশগ্ৰহণ কৰি তাৰ যোগেদি মানৱ সম্পদ আৰু সকলো দিশতে আগুৱাই নিব পাৰি তাৰ বাবে SDG গোল্ড চুক্তি স্বাক্ষৰ কৰিছিল আৰু তাৰে ফলশ্ৰুতিত নাৰী শিক্ষাত অগ্ৰাধিকাৰ দিবলৈ, গ্ৰামাঞ্চলত ভাল শিক্ষা দিবলৈ এই ব্যৱস্থাবিলাক কৰা হৈছিল, এইবিলাক উদগনিমূলক ব্যৱস্থা কৰা হৈছিল। কিন্তু সেই কথাখিনি তেওঁলোকে প্ৰচাৰ নকৰি যেন এটা মোমাই ভাগিনৰ ৰিলেশ্যনৰ কথা উলিয়াইছে, যিটো অতি দুৰ্ভাগ্যজনক। আজি আমাৰ গ্ৰামাঞ্চলৰ শিক্ষানুষ্ঠানসমূহ চৰকাৰী অৱহেলাৰ বাবে বন্ধ হৈ গৈছে। এনেকুৱা হ'লে মানে আমাৰ মাতৃভাষাৰ প্ৰতি, অসমীয়া জাতিৰ প্ৰতি বিপদ আহিব। অসম চুক্তি অনুসৰি যেনেধৰণে অসমৰ ভাষা সংস্কৃতি ৰক্ষা হ'ব লাগে সেই কামখিনি কৰিম বুলি জাষ্টিছ বিপ্লৱ শৰ্মা আয়োগৰ এখন প্ৰতিবেদন লোৱা হৈছিল। সেই প্ৰতিবেদনখন বিজেপি চৰকাৰে নিজে ল'বলৈ সাহস নকৰিলে। আজি এই কথাবিলাকৰ পৰৱৰ্তী সময়ত নাগৰিকত্ব সংশোধনী আইন আনি আমাৰ অসমবাসীৰ ওপৰত বিদেশীৰ এটা বুজ ল'বলৈ বাধ্য কৰোৱা হ'ল আৰু এই গোটেই কথাবিলাক অসমৰ জনগণে যেতিয়া বিৰোধিতা কৰিলে তেতিয়া 5জনকৈ যুৱকক হত্যা কৰা হৈছিল। আৰু এই কথাবিলাকৰ ক্ষেত্ৰতো আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গে আমাৰ প্ৰতিবাদ কৰিছিল। তেখেতে কাণ নামানো বুলি কৈছিল, তেখেতে বিজেপিৰ বাবে তেওঁ গান গোৱাটো এটা ভুল বুলি কৈছিল আৰু তেখেত লগা হৈছে যে আমাৰ অসমীয়া মানুহখিনিয়ে নিজকে চিনি নাপালে আজি যি ধৰ্মৰ ভিত্তিত আমাৰ সমাজখন ভাগ কৰিবলৈ চেষ্টা কৰি আছে বিজেপিৰ দৰে অপশক্তিয়ে, তাৰ পৰা আমি অসমখন আমাৰ জাতিটোক বচাব নোৱাৰিম। আজি মহাপুৰুষ শংকৰদেৱে যি সময়ত তেখেতে ভাৰতবৰ্ষৰ দুবাৰকৈ ভ্ৰমণ আৰু সকলোৱে মিলি যদি অসমৰ কথা চিন্তা কৰোঁ তেতিয়াহ'লে অসমৰ ভৱিষ্যত উজ্জ্বল হ'ব। আৰু কংগ্ৰেছ দল অসমৰ ৰাইজৰ হৈ কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু মই ভাবোঁ আজি সেই কথা আপোনালোকে হৃদয়ংগম কৰিব পাৰিছে আৰু সেইকাৰণে আজি কংগ্ৰেছ দলত আমি এই নলবাৰী জিলাৰ বহু অঞ্চলৰ পৰা বিভিন্ন ৰাইজক যোগদান কৰা দেখা পাইছোঁ। বিভিন্ন দল ত্যাগ কৰি আজি কংগ্ৰেছ দললৈ আহিছে। মই সকলোকে আদৰণি জনাইছোঁ। আগন্তুক সময়ত আমি একেলগে কাম কৰি অহা 2026 চনত এখন ৰাইজৰ হৈ কাম কৰা চৰকাৰ কংগ্ৰেছ দলৰ নেতৃত্বত বিভিন্ন দল সংগঠন সকলো ধন্যবাদ জনাই আছোঁ। দেৱব্ৰত শইকীয়া, জিন্দাবাদ। দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈ, কংগ্ৰেছ পাৰ্টি। আমি আৰু 3 মিনিট